সো দোস্ত আজি আমি আহি গ'লো এনেকুৱা এটা দোকানৰ ৰুমি এণ্টাৰপ্ৰাইজত। এতিয়া ব্লগ ভিতৰত যাওঁ, ভিতৰত কেনেকুৱা পৰিস্থিতিবোৰ ভিতৰত ফাইনেলি ভিতৰত আহি গ'লো। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আজি আমি আহি গৈছোঁ শিলগুৰিত ৰুমি এণ্টাৰপ্ৰাইজত আহি গ'লোঁ। ইয়াতে আপোনালোকে কম দামত 10% ডিছকাউণ্টত বস্তু ল'ব পাৰে। ল'ৰা ছোৱালীৰ কিতাপ বুক সকলো পাব। লগতে আৰু কি পাব আপোনালোকে ল'ৰা ছোৱালীবিলাকসকলৰ যিহেতু বাৰিষা কাল আগত আহি আছে, বাৰিষা কালৰ কাৰণে আপোনালোকে ৰেইনকোট পাব আৰু লগতে যাৱতীয় যি বস্তু লাগে চব পাব। এতিয়া আমি কি বস্তু আছে দেখাবলৈ গৈ আছোঁ। লগতে দোকানৰ খুৰা আছে, খুৰা সুধিম। ইয়াৰ বহীবোৰ চাওক, ইয়াৰ বহীবোৰ চাই লওঁ। ক্লাছমেটৰ বহি হয়, নাম্বাৰ 1 কোম্পানীৰ হয়, ব্ৰেণ্ডেডৰ মাল। যিকোনো ইয়াতে ডুপ্লিকেট মাল নাপাব। ইয়াতে কিমান পিচ আছে মাল? 10 পিচ মান আছে। 10 পিচ আছে। 10 পিচ মাল আপুনি কি কোনোবাই যদি মানুহ আহে হোলচেল ৰেটত ল'ব কাৰণে হোলচেল ৰেটত দিব নেকি? হোলচেল ৰেটতে দি আছোঁ। 10% 15% ৰেটত কম দি আছোঁ। 50% কমত পায়। যদি বেলেগ দোকানত বেছি হয় আপুনি সেইটো দোকানৰ পৰা আপোনাৰ দোকানত 50% ডিছকাউণ্ট পাব। বেলেগত কি দিয়ে নিদিয়ে সেইবিলাক নাজানো, আপুনি দিব। আৰু যদি কোনোবাই যদি মানুহে আমাৰ ভিডিঅ' চাই আহে সেইটো কাৰণে কিবা স্পেচিয়েলি কিবা কি আছে ডিছকাউণ্ট আছে নেকি? মোৰ ভিডিঅ' চাই আহিছোঁ আপোনাৰ দোকানত লাগিলে এটা কলম বেছিকৈ মাল শুনিলে ভাল লাগিল। আপোনালোকে যদি মোৰ ভিডিঅ' চাই আহি যদি কিবা কোনোবাই যদি মানুহে যদি কিতাপ বা বহি ল'ব খোজে তেনেহ'লে লগতে স্পেচিয়েলি এটা পেন দি দিব। আৰু ভিতৰত কি কি আছে সকলো দেখাবলৈ গৈ আছোঁ। সকলো বস্তু আছে, স্কুলীয়া সকলো বস্তু আছে আৰু ৰেইনকোট আছে না, ল'ৰা ছোৱালী স্কুল বেগ পাব, ৰেইনকোট পাব আৰু টিফিন বক্স পাব, সকলো ধৰণৰ বস্তু পাব। পানী বটলো পাব আৰু লগতে কচমেটিকৰ বস্তু আছে। আৰু যিহেতু আমাৰ আগত আহি আছে কাৰণে বহুত বস্তু আছে ল'ৰা ছোৱালী না, ছোৱালী কচমেটিক সকলো বস্তু আছে। ক্ৰীম আছে। এইবিলাক দেখুৱাই দিলোঁ। এয়া চাওক গাইজ, আপোনালোকে মণিহাৰী বস্তুবোৰ দেখুৱাই চাওক, সকলো চাওক আপোনালোকে। এইবিলাক চব মণিহাৰী দোকানৰ বস্তুবোৰ হয়। এয়া চব মণিহাৰী বস্তু, যি যি লাগে ছোৱালীৰ যাৱতীয় বস্তুবোৰ চব ইয়াতে পাব আপোনালোকে উপলব্ধ। মণিহাৰী বস্তুবোৰ চালে যে এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ যিবিলাক কোষ্ঠিতা বস্তুবোৰ আছে ছোৱালী মানুহৰ, যিহেতু সদায় লাগে, সদায় ইউজ কৰি থাকে। ইমান নাজানো কোনে কি ইউজ কৰে, আপোনালোকে চাব। মই দেখাই আছোঁ আপোনালোকক। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলৈ যে আহিছে মানুহৰ মুখৰ পৰা শুনিম। আপোনালোকক যে কৈছিলোঁ 10% ডিছকাউণ্ট দিছে, দাদা এটা আহিছে, বহুতকেইটা বহি লৈছে। দাদাৰ মুখৰ পৰা আপোনালোকে শুনিব পাৰিব। পিছে আপুনি যে এইটো দোকানৰ পৰা এইবিলাক বস্তু ক্ৰয় কৰিছে, আজি ফাৰ্ষ্ট আহিছে ন? কেনেকুৱা লাগিছে আপোনাৰ? আপোনাক শুনি পাইছোঁ যে ইয়াত 10% ডিছকাউণ্ট যায়, সেইকাৰণে আহিলোঁ প্ৰথম। আপোনাৰ বিল হৈছে 235 টকা, 23 টকা ডিছকাউণ্ট দিছে। মই চাইছোঁ চাওক ৰাইজ কিতাপ বহি ল'লে। আপোনালোকে আহিব, সদায় অলপ ছাপোৰ্ট কৰিব। আপোনালোকে যদি আজি যিহেতু মই ভিডিঅ' বনাই আছোঁ, আপোনালোকে আহি গৈছে, অলপ ভিডিঅ'ত দেখাই দি আছোঁ, নহ'লে মানুহে বিশ্বাস নকৰিব। সঁচা নাই কথাটো, সেইকাৰণে। ঠিক আছে, ল'ৰা ছোৱালীৰ ৱাৰ্ডছবোৰ বহুত ধুনীয়া ধুনীয়া ৱাৰ্ডছ আছে। আপোনালোকে আহিব পাৰে, মন পচন্দৰ ৱাৰ্ডছ লৈ যাব পাৰে। আৰু লগতে ছানগ্লাছবোৰ চাওক, যিহেতু আমি গাড়ীত বেছিকৈ লাগে ছানগ্লাছবোৰ, নহ'লে ধূলি বালি আমাৰ চকুবোৰ নষ্ট হৈ যাব পাৰে। এটা ছানগ্লাছৰ দাম বেছি নহয়, আমাৰ দাম হৈছে চকুটোৰ দাম। চকু যদি একবাৰ নষ্ট হৈ যায়, চকুটো আকৌ পিছত নাপাওঁ। এটা ছানগ্লাছৰ দাম কিমান হ'ব? 30 টকা, 40 টকা বা 100 টকাই হওক, বেছি নহয়।
আজি ভিডিঅ'টো সমাপ্ত কৰি আছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে আহক ঈদ আহি আছে ঈদৰো অফাৰ আছে আৰু আমাৰ ভিডিঅ' চাই যদি আপোনালোকে যদি আহে এটা পেণ্ট ফ্ৰী দিব যদি বহি বা কিতাপ ল'ব আহি যাব আৰু দেৰি নকৰিব